যেতিয়া সৎগুণ কি আছিলে ৰাধিকা সতী কি কৈছিলে স্বামী যাব স্বামী যুগ ধ্যান স্বামীৰ কুশলবিনে নিশ্চিত হোৱান স্বামীখন নুহুদিকতো নকৰো গমন স্বামীখন নিদিয়া আগে নকৰো ভোজন এই মুখে মুখে কথা সিঁদুৰ নকৰো তৰ কহিলো সকলো কথা শ্ৰীমন্ত শংকৰ মই স্বামীখন নিদিয়া আগে অন্ন নকৰো ভোজন স্বামীখন নুহুদিকতো নকৰো গমন এই কথাখিনি যদি আমি পালন কৰিব পাৰো তেতিয়াহ'লে আমাৰ ঘৰখনত আমি শান্তি লাভ কৰিব পাৰিম কপিলৰ যোগেদি মাতৃ দেৱহতী কৈছে যে হে মা ইয়াতে স্বৰ্গ আছে ইয়াতেই নৰক আছে আৰু ইয়াতেই বৈকুণ্ঠ আছে এতিয়া বৈকুণ্ঠ কাক বুলি কয় নকুণ্ঠা 14 ভুৱনৰ ওপৰত আছে আজি এতিয়া দ্বিতীয় বৈকুণ্ঠ য'ত ভকতে শ্ৰৱণ কীৰ্তন কৰিব এইখন হৈছে দ্বিতীয় বৈকুণ্ঠ কিন্তু আমি যদি বৈকুণ্ঠ যদি বৰ্ণনা কৰিবলৈ যাওঁ 7খন দুৱাৰ যদি আমি অতিক্ৰম কৰিব লাগিব প্ৰথম দুৱাৰখন কি আছে শান্ত বিলাস বিলাস মানে শান্তি শান্ত মানে শান্তি য'ত শান্তিয়ে শান্তি কেনেকৈ হ'ব ঈশ্বৰৰ নাম যেতিয়া ল'ম যেতিয়া শৰণ হ'ব তেতিয়া আমি কি লাভ পাম শান্তি লাভ পাম আনন্দ লাভ পাম শ্ৰৱণ কীৰ্তন কৰাৰ লগে কি আহিব আমাক আনন্দ 2 নম্বৰ দুৱাৰখন হৈছে শংখ বিলাস ৰাজহংস যেনেকৈ পানীৰ পৰা যেনেকৈ গাখীৰ বাছি আনিব পাৰে ঠিক আমি ভাল কি বেয়া কি ন্যায় কি অন্যায় কি এই কথাখিনি বিশ্লেষণ কৰি আমি সৎগুণ লৈ বেয়া গুণটো পৰীক্ষা কৰিব লাগিব ৰাজহাঁস মানে সেইটো হৈছে মানে শংখ বিলাস তাৰপিছত আছে শ্বেত বিলাস শ্বেত মানে কি বগা বগা সত্যপতি শুদ্ধপতি আমি সদায় শুদ্ধ দেখিব লাগিব কিন্তু আমি সদায় আমাক বেয়া দেখো যেনেকৈ আপুনি যদি এখন যদি ৰঙা চশমা পিন্ধে যদি বেলেগক চাই ৰঙাই দেখিব যদি আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয় তেতিয়া আমি আনকো শুদ্ধই দেখিম দুজন ভকতে আলোচনা কৰি আছে যে অশোক বনৰ তাত মানে ভাও ধৰি হনুমান তাত উপস্থিত হৈ আছে দুজন ভকতে যেতিয়া ভাগৱতৰ আলোচনা কৰি আছে তেতিয়া কৈছে যে অশোক বনৰ যিবিলাক ফুল আছে সেইবিলাক বগা তেতিয়া হনুমানে মানে ৰ'ব নোৱাৰি তেওঁ স্বপ্ন মানে গুচাই তেওঁ কি কৰিলে ক'লে যে ৰাৱণে যেতিয়া সীতাক হৰণ কৰিছিলে তেতিয়া অশোক বনত মই আছিলোঁ সেই অশোক বনৰ ফুলবিলাক প্ৰকৃতাৰ্থত ৰঙা আছিল তেতিয়া ইজন বাকীজন মানে ব্যাখ্যাকাৰে কৈছে যে সেই হনুমান প্ৰকৃতাৰ্থত অশোক বনৰ ফুলবিলাক বগা আছিলে যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে তেতিয়া তুমি মানে বহুত খঙত আছিলা ক্ৰোধত আছিলা আৰু তুমি ক্ৰোধত তোমাৰ চকু ৰঙা হৈ গৈছিল সেইকাৰণে তুমি ফুলবিলাক ৰঙা দেখিছিলা গতিকে আমি আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয় তেতিয়া আমি সকলোকে শুদ্ধই দেখিম আমাৰ যদি ভাৱনাবিলাক যদি বেয়া হয় তেতিয়াহ'লে আমি সকলোকে বেয়াই দেখিম এইটো হৈছে শ্বেত বিলাস তাৰপিছত আছে কনক দণ্ড কনক মানে ফুল আৰু দণ্ড মানে লাঠি লাঠি কেতিয়াও নিজৰ অস্থি নাই লোকে বগাই দিলেহে সি বাগৰে আমি ঠিক আমি দণ্ডমতে কৰি প্ৰভু ভগৱানৰ ওচৰত গুৰুৰ ওচৰত শৰণ ল'ব লাগে
নামৰ অঞ্জনীয়া গুৰুৱে আমাক শৰণ দিব। গতিকে তেতিয়া আমি ঘৰৰ কথাবিলাক জানোতে তেতিয়া আমি মূল্যৱান বস্তুলৈ ৰূপান্তৰ হ'ম, মানে কলক দণ্ডলৈ ৰূপান্তৰ হ'ম। তাৰপিছত আছে শেষত হৈছে তাৰপিছত আছে নিজানন্দ। যেতিয়া আমি আত্মা আৰু পৰমাত্মাৰ কথাখিনি আমি জানি যাম, তেতিয়া আমি আত্মা আৰু পৰমাত্মা নিজৰ হৈ পৰিব। শেষত আছে গুৰুধাম। গুৰুটোৱে বেদ বুজাইছে, লোকটোৱে স্থান। য'ত গুৰু মানে বেদ, বেদ মানে জ্ঞান, জ্ঞান মানে পোহৰ মানে ঈশ্বৰ। য'ত ঈশ্বৰ ভগৱান স্থান, লোক মানে স্থান, য'ত ভগৱান আবিৰ্ভাৱ হৈ থাকে। এই হৈছে বৈকুণ্ঠৰ এই 7টা বৰ্ণনা দিলো। ইয়াত কিন্তু আমি বৈকুণ্ঠ আমি গ'লো, আমি পুনৰ মানে কঢ়ি আহিব লাগে। কিন্তু স্বৰ্গখন গ'লে দুনাই পুণ্য ক্ষয় কৰিলে দুনাই নৰকত মজিব লাগে, এই কথাটো আমি পাইছো। কিন্তু বৈকুণ্ঠলৈ গ'লেও আমি গুচি আহিব লাগিব, যদি ভক্তিটো যদি আমি ইয়াতে যদি সম্পূৰ্ণ ক্লিয়াৰ হৈ নাযাওঁ। কাৰণ জয় বিজয় কোন আছিল? বৈকুণ্ঠত দৌৰি আছিল। জয় বিজয়নো কিয় গুচি আহিব লগা হ'ল? আমি বিশ্লেষণে কৰিব লাগিব। কাৰণ জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠলৈ যোৱা নাছিল। জয় বিজয় পিতৃ কোন আছিল? তেওঁ এজন একান্ত ভকত আছিল। যেতিয়া জয় বিজয় জন্ম হয়, মাতৃ বিয়োগ হয় আৰু পিতৃয়ে ভাবিলে যে মই এই